আকৌ লাহেকে এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক। 1 3 ধৰি ৰাখক উশাহটো। লাহে লাহে এৰি দিয়ক। পাৰিলো। আকৌ দীঘলকে উশাহ লওক। উশাহটো ধৰি ৰাখক। 1 3 লাহেকে এৰি দিয়ক। আমি এতিয়া ওম শান্তি কৰিম। মই আপোনালোকক এনেকুৱা এটা জেগালৈ লৈ যাম য'ত আপোনালোকৰ গাৰ্জেন এঞ্জেল, আপোনালোকৰ আৰ্ক এঞ্জেল দেৱদূতক লগ পাব। লাহেকে আমি যাম আজি এঞ্জেলক লগ কৰিবলৈ। এটা ভাল অনুভৱৰ লগত আজি আমি এঞ্জেলক লগ কৰিম। আমাৰ নিজৰ উশাহ নিশাহটোৰ ওপৰত ধ্যান দিয়ক, যিটো নেকি সদায় আমাৰ লগত থাকে। উশাহ নিশাহ, আমাৰ উশাহ নিশাহৰ ওপৰত ধ্যান দিয়ক। কেনেকে উশাহটো লৈছে, কেনেকে উশাহটো এৰিছে, তাৰ ওপৰত ধ্যান দিয়ক। অলপ সময় নিজৰ উশাহ নিশাহৰ ওপৰত ধ্যান দিয়ক। মনত যি বিচাৰ আহিছে, যি থিংকিং আহিছে, সেইবিলাক আহিব দিয়ক আৰু যাব দিয়ক। ভাল বেয়া যিবিলাক আহিছে সকলোখিনি ওলাই যাব দিয়ক। বহুত ভাল এটা এক্সপিৰিয়েঞ্চ লবলৈ আমি গৈ আছো। আমি এঞ্জেল ৱৰ্ল্ডলৈ গৈ আছো, য'ত নেকি আমি আমাৰ এঞ্জেল, গাৰ্জেন এঞ্জেল পাম। আমাৰ লগত থকা এঞ্জেল কি হয়, দেৱদূতক পাম আমি আজি। আমাৰ মনত যিবিলাক বিচাৰ আহিছে সকলোখিনি বিচাৰ পাহৰি কেনে আমি এতিয়া এঞ্জেলিক ৱৰ্ল্ডলৈ যাম। চকু বন্ধ কৰি ৰাখক আৰু একো মনত চিন্তা ভাৱনা একো নানিব। ভাল অনুভৱক মনতে ভাবি লৈ আমি গৈ আছো এঞ্জেল ৱৰ্ল্ডলৈ। ইমান ধুনীয়া এটা পুখুৰী চাওকচোন, আপোনালোকৰ সন্মুখত আছে। ইমান ধুনীয়া মন্দিৰ এটা আছে ওচৰত, আৰু পুখুৰীটোত
বগা পদুম ফুলি আছে, ইমাজিন কৰক। মন্দিৰৰ টিলিঙাৰ আৱাজ আপোনাৰ কাণত ভাহি আহিছে। ইমান ধুনীয়া চৰাই চিৰিকটি আৱাজ। মন্দিৰৰ যিটো আমি গৈ অনুভৱ কৰো, সেই অনুভৱ খিনি আপোনালোকে মনলৈ আনিবলৈ চেষ্টা কৰক। তাৰ চাইডতে এটা চিৰি আছে, সেই চিৰিয়েদি আমি ওপৰলৈ যাব লাগিব, এঞ্জেলৰ ওচৰলৈ যাব লাগিব। আৰু লাহে লাহে আমি এঞ্জেলৰ ওচৰলৈ গৈ আছো। আপুনি যিমান ওপৰলৈ গৈ আছে, আপোনাৰ মনটো সিমানেই ভাল লাগি গৈ আছে। আমি এঞ্জেলক পাব গৈ আছো। আপোনাৰ এনেকুৱা লাগিছে কিজানি মই আগতেও এবাৰ ইয়ালৈ আহিছিলো। মনত পেলাওকচোন কেতিয়া আহিছিলে। আৰু লাহে লাহে এইটো ভাবি ভাবি আপুনি আগলৈ গৈ থাকক। যিমান চিৰি ওপৰলৈ উঠি গৈ আছে, সিমান ধুনীয়া এটা গুফালৈ আপুনি সোমাই গৈ আছে। আপোনাক গাৰ্জেন এঞ্জেলে কৈছে এইটো গুফা নহয় অকল, আপুনি ইয়াত গৈ লৈ আৰু কি কি যে পাব। আপুনি কি পাব আপুনি নিজেই ভাবিব নোৱাৰে সেই গুফাত। আপুনি যেতিয়া গুফালৈ সোমাই গৈ আছে, আপুনি ভাবিব এঞ্জেল আছে, এহছাছ হৈছে, মানে আপুনি অনুভূতি কৰিছে আপোনাৰ লগত এঞ্জেল গৈ আছে। আৰু অলপ আগুৱাই যাওক গুফাটোলৈ আপুনি। আপুনি গুফাটোত সোমাই গৈ কিমান ধুনীয়া এটা অনুভৱ হৈছে, কিমান ধুনীয়া এটা ছবি দেখিছে তাত। তাত আপুনি ইমান ধুনীয়া এটা দিব্য শক্তি দেখিছে। সদায় আপোনাক সেই দিব্য শক্তিয়ে আগবঢ়াই লৈ যাব খোজে, কিন্তু আজিলৈকে আপুনি অনুভৱ কৰা নাছিল। কিন্তু গুফাটোৰ ভিতৰত গৈ দেখিছে, মই আগতেও পাইছিলো। আপোনাক ইমান ধুনীয়াকে এঞ্জেলে ৱেলকাম কৰিছে, আপুনিও তেওঁলোকক ৱেলকাম কৰিছে। আপুনি এঞ্জেলৰ আশীৰ্বাদ লব বিচাৰিছে। এঞ্জেলক প্ৰে কৰক আপুনি। আপোনাক কি বিচাৰিছে, আপোনাৰ কি লাগে এঞ্জেলক কওক। এঞ্জেলে সকলোখিনি দিবলৈ ৰেডি হৈ আছে আপোনালোকক।
আপুনি আপোনাৰ গাৰ্জেন এঞ্জেলক বিচাৰক, কওক মোৰ গাৰ্জেন এঞ্জেল কোন হয়। আপুনি নিজৰ ভাষাত কওক মোৰ গাৰ্জেন এঞ্জেল কোন হয়, মোক এবাৰ চাইন দিয়া। আৰু আপুনি সোধক মোৰ কাৰণে কিবা আছে নেকি আপোনাৰ ওচৰত এঞ্জেল। মোৰ গাৰ্জেন এঞ্জেল কোন হয়, মোক এবাৰ চাইন দিয়া। আপোনাৰ উশাহ নিশাহ আৰু এই দিব্য শক্তিৰ লগত আৰু আপুনি যিটো কুৱেশ্যন, আপুনি যিটো প্ৰশ্ন কৰিছে তাৰ লগত আপুনি জড়িত হৈ থাকক আপুনি। আৰু সোধক গাৰ্জেন এঞ্জেলক, বাৰ বাৰ সোধক, 100 বাৰ সোধক মোক গাৰ্জেন এঞ্জেল কোন হয়, মোক চাইন দিয়া এঞ্জেল, মোক চাইন দিয়া। আৰু কওক হে দেৱদূত, হে এঞ্জেল, হে ফাৰিষ্টা, মই তোমাৰ লগত আপোনালোকৰ লগত অলপ সময় থাকিব বিচাৰিছো মই। আপুনি এঞ্জেলৰ লগত যেতিয়া কথা পাতিছে কেনেকুৱা লাগিছে আপোনাৰ মনটো? সেই কি বুজিছে, কি কৈছে এঞ্জেলৰ লগত আপুনি অনুভৱ কৰকচোন। এঞ্জেলক কওক কি লাগে, কি বিচাৰিছে। এঞ্জেলৰ লগত কথা পাতক। হে দেৱদূত, হে এঞ্জেল, মোৰ সকলোখিনি উইচ ফুলফিল কৰক। অকমান এঞ্জেলৰ লগত থাকক আপুনি। ইমান ধুনীয়া ধুনীয়া পোহৰ, পাৰ্পল, হোৱাইট, গ্ৰীণ, ৰেড, সকলোখিনি পোহৰৰ লগত আপুনি অলপ সময় থাকক। সকলোখিনি সুখ আপুনি সামৰি লওক। কিবা অনুভৱ হৈছে যদি আপোনাৰ অনুভৱটো হবলৈ দিয়ক। আপুনি ৰখি নাথাকিব, এঞ্জেলক খুজি থাকক, কৈ থাকক, আৰু তাতে যদি কিবা অনুভৱ কৰিছে অনুভৱখিনি আপুনি ৰখাই নথব, আগবাঢ়ি যাওক সেই অনুভৱৰ লগত। এঞ্জেলে আপোনাক চাইন দিব বিচাৰিছে, আপুনি চাওকচোন কি চাইন দিব বিচাৰিছে। কিবা আৱাজ শুনিছে নেকি, কিবা অনুভৱ কৰিছে নেকি আপুনি চাওকচোন। গাৰ্জেন এঞ্জেলে আপোনাক চাইন দিব বিচাৰিছে, মই আছো তোমাৰ লগত সদায়।
অলপ সময় আমি এঞ্জেলৰ লগত থাকো। আপুনি মাতক আপোনাৰ এঞ্জেলক আহক বুলি। সকলো এঞ্জেলকে মাতক আপুনি। আৰ্কএঞ্জেল এৰিয়েল, আৰ্কএঞ্জেল ৰাফেল, আৰ্কএঞ্জেল মাইকেল। আপুনি এতিয়া এঞ্জেল আপোনাৰ নিজৰ উশাহ নিশাহৰ লগত আছে। সকলোখিনি ভালখিনি আপুনি ভাবক, অনুভৱ কৰক। এঞ্জেলৰ হোৱাইট লাইট, পাৰ্পল লাইট, ব্লু লাইট, সকলোখিনি লাইটে আপোনাক আগুৰি ধৰিছে। আপোনাৰ নিগেটিভ যিমান আছে সকলোখিনি নাইকিয়া হৈ গল। আৰ্কএঞ্জেল মাইকেলে তেওঁৰ হাতত থকা তৰোৱালখনেদি আপোনাৰ যিমান নিগেটিভিটি আছিলে, আপোনাৰ যিমান বেমাৰ আছিলে, যিমান শাৰীৰিক প্ৰব্লেম আছিলে, যিমান ব্লকেজ আছিলে, সকলোখিনি কাটি দিছে। হোৱাইট, গ্ৰীণ, পাৰ্পল লাইটৰ আৱৰণেদি আপুনি আকৌ আমাৰ নিজৰ দুনিয়ালে, নিজৰ ৱৰ্ল্ডলৈ ঘূৰি আহিব বিচাৰিছে। এঞ্জেলে কৈছে, এঞ্জেল মোৰ যাব মন নাই। আপুনি তাত প্ৰিয়জনক পাইছিলে, আপোনাৰ তাত সুখখিনি অনুভূতি কৰিছিলে, আপোনাৰ ভাল লগা সময়খিনি আপুনি অনুভূতি কৰিছিলে। আপুনি এতিয়া লাহে লাহে আমাৰ নিজৰ জেগালৈ ঘূৰি আহিব লাগিব। এঞ্জেলক কওক, মই আকৌ আহিম। তুমি মোক এনেকে সদায় প্ৰটেকশ্যন দি থাকিবা এঞ্জেল। গাৰ্জেন এঞ্জেল, মোৰ লগত সদায় তুমি থাকিবা। আপোনাৰ বেয়াখিনি সকলোখিনি এঞ্জেলৰ ৱৰ্ল্ডত এৰি আমি লাহে লাহে সকলো ভালখিনি লৈ আমি উভতি আহিম। এতিয়া এঞ্জেলৰ দুনিয়াৰ পৰা আমি নিজৰ জেগালৈ আহিম। আহিব মন নাই, কিন্তু আমি আহিবই লাগিব। লাহে লাহে আপোনালোকে আগৰ জেগালৈ আহিব খোজক। এতিয়া ঘূৰি আহোতে আকৌ সেই পুখুৰীটো দেখিছে, য'ত বগা ফুল ফুলি আছিল, পদুম ফুল ফুলি আছিল। যেতিয়া চিট পা নামি আহিছে লাহে লাহে, আপুনি যেতিয়া পুখুৰীটোৰ ওচৰত আহি পাইছে, লাহে লাহে পুখুৰীটো আপুনি স্পষ্টকে দেখা পাইছে। ইমান ধুনীয়া বগা পদুম ফুলি আছে। এই ধুনীয়া অনুভূতিৰ পৰা লৈ আপুনি আকৌ আমি আগৰ জেগালৈ ঘূৰি আহিব লাগিব।
আপোনালোকে নিজৰ শৰীৰত আকৌ আহি গ'ল এঞ্জেল ৱৰ্ল্ডৰ পৰা। এতিয়া আপুনি নিজৰ জেগাত যেতিয়া আহি গ'ল, যেতিয়া আপোনাৰ মন কৰে টাইম লৈ আপোনালোকে নিজৰ হাত দুখন মোহাৰি চকুত দি লাহে লাহে আগৰ জেগাত ঘূৰি আহক। হাত দুখন চকুত দি লাহে লাহে আপোনালোকৰ চকুকেইটা খুলক আৰু এঞ্জেলক ধন্যবাদ দিয়ক, দেৱদূতক ধন্যবাদ দিয়ক, আপোনালোকৰ ইষ্ট দেৱতাক ধন্যবাদ দিয়ক। ইমান ধুনীয়া জেগা এডোখৰ আমি চাই আহিলো, ইমান ধুনীয়া অনুভূতি আমি কৰি আহিলো। গাৰ্জেন এঞ্জেলক ধন্যবাদ দিয়ক। সেই মোৰ গাৰ্জেন এঞ্জেল সদায় মোৰ লগত এনেকে থাকিবা, মোক চাইন দিবা। কোনোবাই পাইছে যদিও কথা নাই, নাই পোৱা যদিও কথা নাই, আমি লাহে লাহে এনেও পাই গৈ থাকিম গাৰ্জেন এঞ্জেলক। মোৰ মেডিটেশ্যনটো কৰিলে ইমান টোপনি আহে কেলে? ভালেই হৈছে বাইদেউ, নিগেটিভ বিলাক যাব। টোপনি আহিছে মানে মই এতিয়া ক'বলৈ বাকী নাই। আন্টি মেডিটেশ্যন কৰি আজি কিবা মাথা চাথা বিষাই গ'লগে মোৰ। একো নহয়, চব ওলাই যাব। ভাল লাগিলে না সেইটো মাথা বিষাইছে ওলাই যাব চব। মেম মই যে লাষ্টলৈকে ল'ব নোৱাৰিলো, একে গাটো বেয়া লাগি গ'ল বহুত। কাৰোবাৰ কিবা হৈছে? ঘামি গৈছো মই ঘামি গলো পুৰা। মানে টোপনি তন্ত্ৰ নাই, মাজতে কি কলে একো গমেই নাপাওঁ। ভালেই হৈছে দিয়ক, শুইছে। ইমান টোপনি আহিছে মোৰ। মই বহুত কান্দিছো, মোৰ গাটো বহুত বেয়া লাগিছে বা। পানী খাই লোৱা, পানী খাই লৈ মই এতিয়া চুইচৰ এটা শান্তিং কৰাই দিম দিয়া। অলপ এনেকে কৰা, এইখিনি অকমান এনেকে টেপ কৰা এইকণ জেগাত। আঙুলি আমাৰ কপালৰ এই আইব্ৰুটোৰ ওচৰত টেপ কৰি লাহে লাহে এই জেগাটো অলপ টেপ কৰি দিয়া। ৰিলেক্স হ'ব। মেম সম্পূৰ্ণকে ল'ব নোৱাৰিলো, কিবা হ'ব নেকি? একো নহয়, একো নহয়। বহুতে তাত ইমান মানে মই ডিপ মেডিটেশ্যন সেইকাৰণে কৰাব, ময়ো আগতে নোৱাৰিছিলো। আগতে মই 10 মিনিট না 5 মিনিটে নোৱাৰিছিলো মেডিটেশ্যন কৰিব, আজিকালি পাৰো বাৰু। বহুত ভাল লাগিছে, কিবা মনটো ভাল লাগিছে দেই। আমি 40 মিনিট মান ললো কিজানি, আধা ঘন্টা ললো। মোৰ আজিকালি চকু মুজিলে ইমাজিনেশ্যন আহি যায়। আহিছে ন? মোৰ মানে আপুনি পুখুৰীটো যেতিয়া কৈছে, তাৰ আগতে মই এটা ৱাটাৰ ফাউণ্টেন এটা ভাবিয়ে ললো তাৰ মানে। আৰু মোৰো ইমাজিনেশ্যন আহি যায়। ভাল লাগিলে, কাৰ কাৰ ভাল লাগিলে? কোনোবাতো পাৰা নাই, নিগেটিভ মানে ওলাই গৈছে, সেইখিনি ভাবি লোৱা। লীনা বহুত ভাল লাগিলে। বহুত ভাল লাগিলে। বহুত ভাল লাগিলে। মেম ভাল লাগিলে। মঞ্জুলা বাইদেউ ভাল লাগিলে? ভাল লাগিলে, ভাল লাগিলে। মই এনেও মাইকেল, এঞ্জেল মাইকেল আৰু এঞ্জেল ৰাফেলক ডেইলি হেৰি কৰোৱে। এই দুজনক মাতোৱে, মই অকমান সিফালে মাতো। লীনা বা, কোৱা। মোৰ ল'ৰাটো মোৰ ওচৰত বহি আছিলে, সিও কৰি আছে, মানে মই কৰি আছো, সিও কৰি আছে। সি কৈছে আৰু তাৰ বোলে গাটো বহুত ভাল লাগিছে আৰু। আজি বহুত ভাল লাগিব, টোপনি যাব। আৰু যাৰ যাৰ এনেকুৱা হৈছে ন, নিগেটিভ বিলাক আঁতৰি গৈছে। দীপা বাইদেউৰ টোপনি ধৰিলে বুলি কৈছে ন? বহুত টোপনি আহি আছে মোৰ আজি। ইমান দিন টোপনি যোৱা নাইকিয়া, সেই টোপনি খিনি এতিয়া আহিছে আপোনাৰ। সঁচা। আপুনি শ্লিপিং টেবলেট খাই, মই কৈ দিছো বেয়া নাপাব, এনজাইটি টেবলেট খাই, কিবা খাই, এই বস্তুবিলাক নোহোৱাকে আপুনি এতিয়া টোপনি গৈছে নে নাই যোৱা? কিন্তু কালি ৰাতি মোৰ বহুত দেৰিলৈকে টোপনি নাহিলে। কালি মেডিটেশ্যন আপুনি পাৰ্চ কেঞ্চেল আৰু সোমা কবই কব, সোমাটো একদম কব। কালি মই সোমা কৈ মোৰ বহুত টোপনি আহিলে। সোমা শুব টাইমত আপুনি কৈ ল'ব, নাইবা মই আজি ভইচ কৰি কেনে দি দিম, সেইটো লগাই লৈ শুই যাব। কিন্তু মোক কবলৈও মোৰ টোপনি আহি যায় সোমা কলে। মোৰো আহি যায় টোপনি, সোমা কলেই মোৰ টোপনি আহি যায়। আজি দিনতো কৈ শুই গৈছো মই সোমা কৈ। টোপনি গৈছা? কালি আমি কিহৰলৈকে কৰিছিলো? এঞ্জেল ৰাফেললৈকে ন?
ৰাফেল কৰিলো নেকি কৰিলো এতিয়া ৰাজিয়েল আন্টি আপুনি যে এতিয়া কৈছিলে এঞ্জেলক চাইন দিবলে হয় মোৰ ডায়েৰী কৰি দি দিছে কি দিছে মাৰ খালি আজি কেৰেলোৱা একো নহয় কেৰেলোৱাই চাই হ'ব পাৰে একো নহয় একো নহয় ময়ো তেনেকে কৈ আছো সদায় এঞ্জেলক উঠাবৰ কাৰণে কৈ আছে আৰু এঞ্জেলে মোক উঠাই আছে উঠাই আছে ন এঞ্জেলক কৈ দিবা মোক 4টা বজাত ব্ৰহ্ম মুহূৰ্তটো 4টা বজাত হয় সদায় 4টা 4:30 পৰা 5:30 ভিতৰত উঠাব দিওঁ আৰু সেইখিনি সময়তে সদায় উঠাই দি আছে বঢ়িয়া আৰু সেইখিনি টাইমত এফাৰ্মেশ্যন দিব সেইটো বহুত এটা কাম বেলেগ অনুভৱ মই ময়ো কৈছো ন মানে সৰু সৰু কথা উঠিবলৈ 2 মন নাযায় ছেকেণ্ড ৰাতিপুৱা আজি মই মই ৰাফেলকে কৈছো ন আমাৰ খানাটো হিলিং কৰিব লাগে বুলি যোনে চবে মিউট কৰিব যোনে কব তেওঁলোকে মিউট কৰি কেনে কথাখিনি কব তেতিয়া শুনিবলৈ চবে ভাল পাব মই কৈছো শুনা আৰ্কেঞ্জেল ৰাফেলৰ কথাটো কালি ক'লোৱে তথাপিতো আজি কৈছো মই ভইচ কৰিও কৈছো যেতিয়া আমি খানা খাম যেতিয়া পানী খাম যেতিয়া আমি হেৰি কৰিম তেতিয়া ধৰা মই এইটো পানী খাইছো আৰ্কেঞ্জেল ৰাফেল পানীখিনি হিলিং কৰি দিয়া বছ কিমান ছেকেণ্ড লাগিলে 1 ছেকেণ্ডো নালাগিলে কওঁতে সেই পানীখিনি খাব ভাত খাওঁতেও কব হোটেলত গলে তেতিয়াও ভাত খাওঁতে কব ক'ৰবাত বজাৰত কিবা এটা বস্তু কিনি খালে তেতিয়াও 1 ছেকেণ্ডৰ কাম সেইটো আৰ্কেঞ্জেল ৰাফেল মোৰ এই বস্তুটো হিলিং কৰি দিয়ক হিলিং কৰা পানী খাব হিলিং কৰা খানা খাব চাবচোন কিমান ভাল অনুভৱ হ'ব আৰ্কেঞ্জেল ৰাফেলক হিলিঙৰ কাৰণে চব সময়তে মাতিব পাৰে এতিয়া আজি আমি কম আৰ্কেঞ্জেল ৰেজিয়েল মই আনি লওঁ দেই ৰাজিয়েল স্পেলিং ক'ব লাগিব নে পাৰিবা আৰ্কেঞ্জেল ৰেজিয়েল ৰেজিয়েল লিখি দিব লাগিব নেকি বৰ্ডত লিখি দিব লাগিব নে স্পেলিংটো কৈ দিলে RAZIEL 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 ৰেজিয়েল আৰ্কেঞ্জেল ৰেজিয়েল হৈছে আৰ্কেঞ্জেল ৰেজিয়েলৰ ক্ৰিষ্টেল কি হৈছে জানানে ক্লিয়াৰ কোৱাৰ্টজটো চবে চিনি পায় কালাৰ হৈছে ৰেইনবো কালাৰ ডাৰ্ক ক্ৰিষ্টেল কি বুলি ক'লে ক্লিয়াৰ কোৱাৰ্টজ আৰু কালাৰ হৈছে ৰেইনবো লীনা মই এৰিছো হ'ব বাইদেউ হ'ব মই মেডিটেশ্যন আকৌ ইটো কৰিব হ'ল কৰক গৈ আকৌ মই আৰু মেডিটেশ্যন থাকিলে আমি দিম কাইলৈৰ পৰা আমাক এটা নৰসিংহা জব দিব যিটো আমি ভাদ মাহৰ ভিতৰত 1 লাখ জব শেষ কৰিব লাগিব তুমি প্লিজ ব্লেছ কৰিবা যাতে মই পাৰো আৰু পাৰিব বাইদেউ আপুনি ভালকে পাৰিব আপুনি এনেও পজিটিভ থেংক ইউ বাইদেউ আপুনি অহাৰ কাৰণে আকৌ হলে কবা মই আহিম তেতিয়া টাইম লৈ ঠিক আছে থেংক ইউ বাইদেউ থেংক ইউ সো মাচ আৰ্কেঞ্জেল ৰেজিয়েল কালার সাইড লাগি যা লাষ্ট কওঁতে ধুনীয়াকে মাত দিব লাগে হৈছে কিবা সুধিব লগা আছে কালাৰ গম পালা ক্ৰিষ্টেল গম পালা কালাৰটো হৈছে ৰেইনবো কালাৰ ক্ৰিষ্টেলটো হৈছে ক্লিয়াৰ কোৱাৰ্টজ
আৰু অইলটো হৈছে চন্দন আৰু জেচমিন। চন্দন আৰু জেচমিন। হৈছে আমি কেতিয়াবা সপোন দেখিলো, কি সপোন দেখিলো, মনটো বহুত বেয়া লাগি থাকে ন? আজি চাগে চবে ভাগৰ লাগিছে ন এই মেডিটেশ্যনটো কৰি? এলাহ লাগিছে। হয় আজি কাৰো মুখত হাঁহি নাই। এই মেডিটেশ্যন বহুত ডিপ মেডিটেশ্যন হয় এইটো। আৰু অলপ দেৰি কৰাব পাৰিলো ঘূৰাই আনিলো। মেম ক্ৰিষ্টেলটো কি কৈছিলে? ক্ৰিষ্টেল ক্লিয়াৰ কোৱাৰ্টজ। মোৰ ওচৰত ক্লিয়াৰ কোৱাৰ্টজ হয়। নাই হোৱাইট কালাৰ, এইটো যে ডায়মণ্ডৰ লিখা যে মেম মোৰ হেৰি মাথাটো যে ভাইব্ৰেট হৈ আছে। নহয়, ক্লিয়াৰ কোৱাৰ্টজ একদম ক্লিয়াৰ প্ৰিন্সিপাল স্ফটিকটো নি? হয় স্ফটিক হয় স্ফটিক। নাই হ'বলা মোৰ হাতত ন? সেই ক্লিয়াৰ কোৱাৰ্টছেদি মেডিটেশ্যনো বহুত ভাল হয়। ল'ব লাগিব। পাষ্ট লাইফ মেমৰি, কিছুমান পাষ্ট লাইফত কিছুমান বেয়া মেমৰি পাহৰিবৰ কাৰণে, পাহৰি থাকিবৰ কাৰণে আমাক আৰ্কএঞ্জেল ৰেজিয়েলে হেল্প কৰে। আৰু আমি আধ্যাত্মিক লাইনত বা সাইকিক এইবিলাক লাইনত যিটো ব্লকেজ থাকে, সেই ব্লকেজ খিনি আৰ্কএঞ্জেল ৰেজিয়েলে খোলে। আমি এতিয়া যে আপোনালোকে যে মেডিটেশ্যন বহুতে কৰিব পৰা নাই, আমি আৰ্কএঞ্জেল ৰেজিয়েলক যদি ইয়াৰ আগতে মাতি ললো হয়, আৰ্কএঞ্জেল ৰেজিয়েল তেতিয়া তেওঁ বহুত হেল্প কৰিলে হয়। মেডিটেশ্যন কৰোঁতেও বহুত হেল্প কৰে, সাইকিক পাৱাৰ বঢ়ায়। সদায় সূৰ্য ফালে চাই কেনে আৰ্কএঞ্জেল ৰেজিয়েলক প্ৰে কৰিব, অ আৰ্কএঞ্জেল ৰেজিয়েল মোক হেল্প কৰা। থাৰ্ড আই চক্ৰ খুলিবলৈও আৰ্কএঞ্জেল ৰেজিয়েলে হেল্প কৰে। মোক কাৰেজ দিয়া, মোক ষ্ট্ৰং কৰা, মোক সাইকিক পাৱাৰ বঢ়াই দিয়া। এনেকে সূৰ্য ফালে চাই আৰ্কএঞ্জেল ৰেজিয়েলক প্ৰে কৰিব। বা কি ক'লে? সূৰ্য ফালে চাই কাৰেজ দিয়া, ষ্ট্ৰং কৰা, কাৰেজ দিয়া, মোক সাহস দিয়া, মোক ষ্ট্ৰং কৰা। মই এই সাইকিক পাৱাৰ বঢ়াই দিয়া। আধ্যাত্মিক লাইনৰ যিটো যাওঁ, আমি যিটো মেডিটেশ্যন কৰো, আজি যিটো মেডিটেশ্যন কৰিলো বহুতে কৰিব পৰা নাই বুলি কৈছে, এই মেডিটেশ্যন কৰিবলৈ কাৰণে সহায় কৰা। সূৰ্য ফালে চাই লৈ ৰাতিপুৱা সদায় আৰ্কএঞ্জেল ৰেজিয়েলক মাতি প্ৰে কৰিবা। মই এদিন মেমৰ লগত 1.5 ঘন্টা, সীমা মেমৰ লগত 1.5 ঘন্টা মেডিটেশ্যন কৰিছো এদিন। চকু বন্ধ কৰি তেওঁৰ লগত কথা, এইটো PLR বুলি কয়, পাষ্ট লাইফৰ কথাখিনি গম পাবলৈ 1.5 ঘন্টা বহিছো। আগতে নোৱাৰিছিলো, 10 মিনিট সময়ও একে জেগাত বহি থাকিব নোৱাৰিলো। পুৰা 1.5 ঘন্টাও নহয়, 1 ঘন্টা 45 মিনিট। তেতিয়া মেমে মই আৰ্কএঞ্জেল ৰেজিয়েলক মাতি লৈছিলো। ময়ো আগতে নোৱাৰিছিলো, আজিকালি পাৰো কিন্তু। টাইম লাগিব অলপমান মেডিটেশ্যন, লং মেডিটেশ্যনত বহিবলৈ। আৰু এটা কাম কৰিব পাৰে, মেডিটেশ্যন কৰিব, এটা বিন্দি, এটা ৰাউণ্ডৰ ভিতৰত বিন্দি এটা থৈ এইটো সদায় 5 মিনিট সময় এনেকে চাই থাকিবা। তেতিয়াও পাৰিবা মেডিটেশ্যন কৰিবলৈ বহুত সময়। এতিয়া মঞ্জুলা বাইদেউ বহুত মেডিটেশ্যন কৰে বোলে। মোক ফোন এটা আহিছে পাই। তেওঁ কৈছে ন এতিয়া আকৌ গৈ কেনে মেডিটেশ্যন কৰিব বুলি। লাহে লাহে বাঢ়িব, একেদিনাইতো নহয় বাৰু। মই এইকেইদিন মেডিটেশ্যন কৰাই থকাৰ কাৰণে এইটো দীঘলীয়াতে কৰাইছিলো আপোনালোকক। মেইনলি যদি
কওকচোন। যদি মানে চকুৰ আগত সন্মুখত কোনোবাই টৰ্চ এটা মাৰি থকা বুলি অনুভৱ কৰি লয়, তেতিয়া হয় মেডিটেশ্যন পাৱাৰটো বহুতখিনি মানে দীঘল কৰিব পাৰে। হয় সেইটোও হয়, বহুত কেইটা লাইট এটা পদ্ধতি জ্বলি আছে। থাকিলে মই যিটো কি কৈছিলো ক'লে? টাটক মেডিটেশ্যন বুলি কয়, টাটকটো এইটো ৰাউণ্ড এটাৰ ভিতৰত ফুট এটা দি সেইটো এনেকে চাই থাকিলেও আমাৰ মেডিটেশ্যন পাৱাৰটো বাঢ়ে। কালি মই এইটো হেৰিয়াত ইউটিউবত হেৰি কৰিছিলো, মোৰ মানে খুব চকু বিষাই আছে কালি পৰহিৰ পৰা, আজিও আছে বিষাই। সেই কালি মানে মোক ভন্টি এজনীয়ে কৈছিলে কালি সেইটো মেডিটেশ্যন কৰিবৰ কাৰণে, চাকি এগছ জ্বলাই পেলাই। মই এনে ইউটিউবত মাৰি চালত মানে ওলাইছিলে মানে এনেকে চাকি জ্বলাই লৈ কৰিব দিছিলে, হয় ইউটিউবত চাইছিলো মানে। কিন্তু আজিও অলপ চকু বিষায়ে আছে মোৰ। আজি বা মই চাকি মন্দিৰ গছ জ্বলাই কেনেকে কি কৰিব লাগে কওকচোন আৰু এবাৰ। মই চাকি জ্বলাই কোৱা নাই, মই কৈছো ৰাউণ্ড এটাৰ ভিতৰত ফুট ফুট বিন্দি এটা ফুট দি উম সেইটো অলপ দেৰি এনেকে চাই থাকিব লাগে। আমি যেতিয়া থাৰ্ড ডিগ্ৰী ৰেকি শিকিছিলো, আমি পাইছো ন মামন, থাৰ্ড ডিগ্ৰী ৰেকিত সেইটো কৰাইছে আমাক 5 মিনিট 5 মিনিট মই য়োগা মই য়োগা শিকোতে বা ত্ৰাটকটো কৰাইছিলে, এসপ্তাহমান প্ৰায় শিকিছিলো। তেতিয়া এই ত্ৰাটকটো শিকাইছিলে মেম গৰাকীয়ে, মানে ৰাতিপুৱা ঠিক 4:30মান বা শিকাইছিলে মানে ত্ৰাটকটো চবকে। মেডিটেশ্যন পাৱাৰ হেৰিটো বাঢ়ে। মই এতিয়া বাঢ়ে। বহুতে কৰিব পৰা নাই কৈছিলে যে। তাৰপিছত চকু হেৰিটো আৰ্কেঞ্জেল চেণ্ডাল ফোন, আৰ্কেঞ্জেল চেণ্ডাল ফোন স্পেলিং ক'ব লাগিব। SANDALPHON SAL SAN SAN DAL ডাল PHON ফোন, চেণ্ডাল ফোন, আৰ্কেঞ্জেল চেণ্ডাল ফোন। ফোন ন? তেওঁৰ ক্ৰিষ্টেল কালাৰ হৈছে টাৰ্কইজ। টাৰ্কইজ মানে গম পাইছে না, ফিৰোজা কালাৰ, এইটো কালাৰ তেওঁৰ ফিৰোজা কালাৰ। তেওঁৰ ক্ৰিষ্টেলো ফিৰোজাই হয়। আৰু অইল হৈছে তেওঁ এচেঞ্চিয়েল অইল হৈছে কফু কেম্পৰ। এইটো কিহৰ কাৰণে হয়? খং কমাবলে। কাৰোবাৰ ঘৰত বহুত বেছি খং আছে কাৰোবাৰ, প্ৰমাণ চাব, হাজবেণ্ডে কেতিয়াবা আহি কেনে খং কৰিলে মানে আৰ্কেঞ্জেল চেণ্ডাল ফোনক মাতিব, আৰ্কেঞ্জেল চেণ্ডাল ফোন তেওঁ খং কমাই দিয়ক। চাবচোন 2 মিনিটত খং কমি যাব, মই প্ৰমাণ পাইছো। অইলটো কি বুলি ক'লে? অইলটো কেম্ফৰ, কফুৰৰ অইল। ল'ৰা ছোৱালী খং উঠিলে আপোনালোকে পাৰে আৰ্কেঞ্জেল চেণ্ডাল ফোনক মাতিবলৈ। চেণ্ট্ৰেল ফল নে চেণ্টাৰ ফল? SANDALPHON চেণ্ডাল ফোন। চেণ্ডাল ফোন অসমীয়া চেণ্ডাল ফোন বুলিয়ে কয় আৰু চেণ্ডাল ফোন। মই বাৰে বাৰে কৈছো মই PDF দিম, কিন্তু লিখিলে মনত ৰৈ যাব। খং কমাবলৈ মাতিব। ল'ৰা ছোৱালী ঘৰত সৰু সৰু ল'ৰা ছোৱালী থাকিলে ঘৰত যে কাজিয়া কৰি থাকে তেতিয়াও মাতিব পাৰে, তেওঁলোকৰ কাজিয়া বন্ধ হৈ যাব। ঘৰত ডাঙৰ মানুহ কাজিয়া কৰিলেও মাতিব পাৰে আৰ্কেঞ্জেল চেণ্ডাল ফোনক, যে কাজিয়াটো বন্ধ কৰি দিয়ক, খং কমাই দিয়ক, কৰি চাব। আৰু মিউজিচিয়ান বিলাকো আৰ্কেঞ্জেল চেণ্ডাল ফোনক মাতিব পাৰে।
পাইছে? এতিয়া ইয়াৰ লগত মাতিব হৈছে ইউৰিয়েল, URIEL, আৰ্কেঞ্জেল ইউৰিয়েল। আৰ্কেঞ্জেল ইউৰিয়েলৰ ক্ৰিষ্টেল হৈছে আম্বাৰ, AMBAR, আম্বাৰ। এইটো কেনেকুৱা এসেঞ্চিয়েল ক্ৰিষ্টেল অইল বা? হৈছে ৰ'জ। হা? ক্ৰিষ্টেলটো কেনেকুৱা? আম্বাৰ। আম্বাৰ, ৰেড কালাৰ লিখা আম্বাৰ। মই মোৰ ওচৰত নাই আম্বাৰ, মই ব্যৱহাৰ নকৰো, চাম বাৰু। সেইডাল কি কাৰণে পিন্ধে? এইটো ৰেড কালাৰৰ হয় আম্বাৰটো। আপোনাৰ ৰুট চক্ৰ এইটো হিলিং নেকি? কৰোতে প্ৰিপেয়াৰ কৰে, ৰুট চক্ৰ হিলিং কৰোতে। সেইটো নেকি তেওঁ বা পিন্ধি আকৌ আছে এবাৰ যে? এইটো কৈ নেকি? দিয়াচোন, ফোন এটা আহিলে মই নুশুনিলো। অ, কি ক'ব লাগে? কি এতিয়া কি কৈছিলা? আৰ্ক এঞ্জেল? হা? আৰ্ক এঞ্জেল কি কৈছিলা? চেণ্ডাল ফোন। নহয়, ইউৰিয়েল, ইউৰিয়েল। ইউৰিয়েল। যদি থাকে মই তেতিয়াহ'লে মই তোমালোকক হেৰিত দেখাই দিম। কালাৰ? কালাৰ হৈছে য়েল্লো, হালধীয়া। ক্ৰিষ্টেল? এসেঞ্চিয়েল অইল হৈছে ৰ'জ। কি কৈছা? ক্ৰিষ্টেল? আম্বাৰ। মই ফটো মোৰ ওচৰত আছে যদি মই গ্ৰুপত ফটো দি দিম। অইল ৰ'জ ন? অইল ৰ'জ। কৰবাত গৈ কেনে কাৰোবাৰ আগত আমি কথা কোৱাৰ প্ৰব্লেম হলে, আজি ভাবি গৈছো মই একদম তেওঁক কমেই কম, কিন্তু কৈ কেনে মুখেৰে মাতিব নোৱাৰে, সন্মুখত অহাৰ লগে লগে মুখখন বন্ধ হৈ যায়। কেতিয়াবা কাৰোবাৰ এনেকুৱা হৈছে নে? হৈয়ে থাকে। মনৰ কথা কব, তেতিয়াহলে আৰ্কেঞ্জেল ইউৰিয়েলক মাতিবা। কথা কব পাৰো, হয়, সেইটোৱে। শুনিহে থাকে ন? এতিয়া নিউ আইডিয়াৰ কাৰণে কিছুমান বস্তু পটককে, এতিয়া মই পটককে যেনেকে কলো মোৰ এটা আইডিয়া আহি গল, মই এঞ্জেল ভাবি আছিলো মই গৈ কৰিম, মানে যেনেকে হেৰিত কৰিছো, ৰেকি কৰিছো, কিন্তু মোৰ পটককে আইডিয়া আহি গল নে, মই নহয় মই অনলাইনে কৰিম। নিউ আইডিয়া, ভাল ৱাণ্ডাৰফুল আইডিয়া, ভাল আইডিয়া পাবলৈ হলে আৰ্কেঞ্জেল ইউৰিয়েলক মাতিব লাগে। আৰ্কেঞ্জেল ইউৰিয়েল, মই কি কৰিম ভাবি পাৰ পোৱা নাই, মোক হেল্প কৰা। তেতিয়া নতুন আইডিয়া, নতুন কথা কোৱা কনফিডেন্সটো দিয়ে ন? কথা কোৱা কনফিডেন্স দিয়ে। আপোনালোকে ভাবি আছে কি বিজনেছ কৰিম, নতুন কি বিজনেছ কৰিম, কি কৰিম, ভাবিয়ে পাৰ পোৱা নাই, এইটোৱে কৰো নে সেইটোৱে কৰো, এনেকে ভাবি থাকিলে আৰ্কেঞ্জেল ইউৰিয়েলক মাতিব লাগে। মই আজি ফোন কৰিম, অকণ ফোন ৰিচিভ কৰিবচোন দেই। কৰিম খালি 10টা, এতিয়া নকৰিব, 10:30 পাছত কৰিব। মই এতিয়া লগে 10:30 পাছতে কৰিম। হ'ব, 10টা বজাত 10:30 পাছত কৰিব। কৰিম অ। কালিও থাকি গল ন কৰিবলৈ, সেই টোপনি অহা নিচিনা হ'ল। ল'ৰা ছোৱালী বোলে এক্সামত গৈলে ঘৰত বোলে পাৰে, চব পাৰে, কিন্তু এক্সামৰ হলত গৈলে পাহৰি থাকে কি আনচাৰ লিখিম। তেওঁলোকক শিকাই পঠিয়াব যে আৰ্কেঞ্জেল ইউৰিয়েলক মাতিবলৈ। কিছুমান ল'ৰা ছোৱালী হয় ন, ঘৰত চব পঢ়ি যায়, আজি স্কুলত মই চব লিখিম, মোৰ এক্সামত চব ভাল হ'ব, তেতিয়া যদি নোৱাৰে আৰ্কেঞ্জেল ইউৰিয়েলক মাতিব। কিবা এটা কৰিবলৈ গৈছে, কি কৰিম কি নকৰিম, এনেকে মাথাত চিন্তা আহি থাকিলে, মই এইটো কৰিব লাগিছিল নে,
সেই এনেকুৱা চিন্তা আহি থাকিলে আৰ্কেঞ্জেল ইউৰিয়েলক মাতিব। আমি 15 এঞ্জেলৰ কথা শিকিম বুলি কৈছো ন, আজি লাষ্ট 15 নাম্বাৰটো পালোহি। কালি শিকিম পেণ্ডুলাম কেনেকে চাই, আৰু আপোনালোকক মই লিংক দি দিম, আপোনালোকে এঞ্জেল কাৰ্ড এমাজনত আনি ল'ব। এঞ্জেল কাৰ্ড কেনেকে চাব লাগে সেইটো শিকাম, অট'মেটিক ৰাইটিং শিকাম, এইটো অহাকালি শিকাম। অহাকালি দেওবাৰ কৰিবনে নকৰে সেইটো কওক। কৰিম বা। কৰিম আন্টি। ফুৰিবলৈ যাওঁ বুলি। কৰিম ৰাতিয়ে কৰিম এইটো সময়তে। ঠিক আছে। আৰ্কেঞ্জেল জেডকিএলৰ কালাৰ হৈছে ডিপ ইণ্ডিগো ব্লু। কি ক'লে আৰ্কেঞ্জেল? আৰ্কেঞ্জেল জেডকিএল JADKIEL। চাবচোন প্ৰত্যেকজন এঞ্জেলৰ পাছতে EL টো থাকেই, IEL টো। আকৌ এবাৰ কওকচোন স্পেলিংটো বা। ZADKIEL। কালাৰটো গম পাইছে নে? একদম ডিপ কালাৰ যে ব্লুটো থাকে যে, এইটো নামটো কি কৈছিলে মেম? ZKL। কাৰ নামটো? এঞ্জেলৰ নামটো? হয়। আৰ্কেঞ্জেল ZKL। আৰু কালাৰটো ব্লু কালাৰ কলো, ডাৰ্ক ব্লু। হয়। ক্ৰিষ্টেল হৈছে লেপিছ লাজুলি। লেপিছ লাজুলি। অইল হৈছে লেভেণ্ডাৰ। হৈছে বা লেপিছ লাজুলিটো কিহৰ কাৰণে? লেপিছ লাজুলিটো একচুৱেলি থৰ্ড চক্ৰ বেলেঞ্চ, নিগেটিভিটি আঁতৰাবলে বহুত কেইটা কামৰ কাৰণে মোৰ আছিলে, কিন্তু মই সদায় ভাবো ক্ৰিষ্টেলখিনি আনি লম। মই পিন্ধি আছো। আপুনি লেপিছ লাজুলি পিন্ধি আছে, দেখাই দিয়কচোন। পিন্ধি আছো, দেখাইছো। এইডাল ব্লু কালাৰ। ব্লু কালাৰ হয়। আমি নাই দেখা। নাই দেখা। বাইদেউ ভিডিঅ' নেকি? এডাল খুলি দেখুৱাই দিয়ক, বহুত পিন্ধি আছে ন, ধৰিব পৰা নাই এতিয়া। ঠিক আছে। আপোনাৰ ভিডিঅ'টো নাই আহা, ভিডিঅ' অন কৰক। মই দেখিছো বাৰু, ভিডিঅ'টো অন আছে তো মোৰ। মই দেখি আছো কাৰোবাৰ। দেখিলো। নাই দেখা। এডাল লেপিছ লাজুলি হয়। এডাল একচুৱেলি আমাৰ থৰ্ড চক্ৰ কেতিয়াবা কথা কোৱাও, ল'ৰা ছোৱালী যে সৰু ল'ৰা ছোৱালী কথা কোৱাও প্ৰব্লেম হয়, তাতো দিব পাৰি। মেমৰিও বঢ়ায়, নিগেটিভিটিও আঁতৰাই, বহুত কেইটা কাম কৰে লেপিছ লাজুলি। পিছত আপুনি ফটোটো দিবচোন। কি কৰে, মেমৰি ইম্প্ৰুভ কৰে। আমি কেতিয়াবা চাবিটো ক'ত থৈ পাহৰিলো, কাগজখন ক'ত থৈ পাহৰিলো, কেতিয়াবা ফোনটো আহে, নামটো ক'লে নামটো কি আছিল বুলি পাহৰি থাকো। কিবা পাহৰিলে ZKLক মাতিব লাগে ন? ZKLক মাতিব।
আৰু কেতিয়াবা আমি পেইনফুল মেমৰি, কিছুমান পেইনফুল মেমৰি থাকে ন, মানে সেইখিনি বস্তু আমি আনিবলৈ নিবিচাৰো, সেই সেনেকুৱা মেমৰি থাকিলে আঁতৰাবলে আৰ্কেঞ্জেল জেডকিএলক মাতিব পাৰে। মই আগতে কি কৈছে? আৰু মই কৈছিলো ন, কুৱেশ্যন এনচাৰ পাহৰিলে মানে আৰ্কেঞ্জেল ইউৰিয়েলক মাতিব পাৰে, আৰ্কেঞ্জেল জেডকিএলকো মাতিব পাৰে, আৰ্কেঞ্জেল জেডকিএল ইউৰিয়েল একেলগে মাতিব পাৰে কুৱেশ্যনৰ আনচাৰ পাহৰি গলে। কৰবাত কেতিয়াবা আমি পইচা থৈ লৈ বুলি মাইকী মানুহ খুব বিচাৰি ফুৰো, বিচাৰি নাপাওঁ, তেতিয়া আৰ্কেঞ্জেল জেডকিএল মাতিব পাৰে। মই সেইদিনাখন মোৰ ছোৱালী কালি গ'ল, যোৱাৰ তাহাঁতি 3 দিন মানৰ আগৰ পৰাই যে বিচাৰি আছে চেইনডাল, পোৱা নাইকিয়া। মোৰ সময় নাইকিয়া, এঞ্জেলক মাতি যে ক'ব লাগে চেইনডাল ক'ত থৈছে, তাই পাহৰি গৈছে। মই পটককে মনত পৰিলে আৰ্কেঞ্জেল জেডকিএলক মাতিলো আৰু চামুৱেলক মাতিলো, আৰ্কেঞ্জেল চামুৱেল জেডকিএলক মাতি কলো মোৰ চেইনডাল ক'ত থৈছে। তাই কিজানি গৈ কেনে গেট বাহিৰ হৈছে, মই চেইনডাল তাই আগতে বিচাৰি থোৱা জেগাতে মই পালো। কৈছে মা বোলে মই কেইবাৰ বিচাৰিছো, ঠিকনা নাই এইটো জেগা। মই দৌৰি গৈ দি থৈ আহিছো। তেনেকুৱা মানে সৰু সৰু আপোনালোকে চাব পাৰে, স্কুটি চাবিটো ক'ত থলো, গাড়ী চাবিটো ক'ত থলো, তেতিয়া আৰ্কেঞ্জেল জেডকিএলক মাতিব পাৰে। কিছুমানে নলগাইছে পালো তাও চুকনি সোমবার দিন যাবা দিয়েছে, বাগিচাত যাবা দিয়েছে, কথা বার্তা দিয়েছে, তোমার দিয়ে দিচ্ছে আগা লাগি দিচ্ছে, মানে নিৰ্মালী তুমি মিউট কৰি লোৱা, ফোনত যদি কথা পাতি আছা, চবে শুনি আছে তোমাৰ কথা। এতিয়া আৰু কাৰোবাৰ কিবা সুধিবলৈ আছে কোৱা? পেণ্ডুলামটো তোমালোকে আনি লব, পেণ্ডুলাম আৰু এঞ্জেল কাৰ্ড মই লিংকটো দি দিম, আনি ল'বা। পেণ্ডুলামেদি কি কৰে গম পাইছে নহয়, কুৱেশ্যন আনচাৰ সুধিব পাৰে, মোৰ জবটো হ'বনে নহয়, মই এইটো বস্তু পাম, য়েছ নো কাৰণে পেণ্ডুলাম ইউজ কৰিব পাৰে। এইটো অনলাইন পোৱা যাব ন মেম? অনলাইন পোৱা যাব, পেণ্ডুলাম অনলাইনো পায়, ক্ৰিষ্টেল যোনে যে ক্ৰিষ্টেল দিয়ে তাহাঁতৰ ওচৰতো পায়। এইটো নেকি? এইটো হয়। কোনটো চাওঁ, দেখা নাই। ধুনীয়া ধুনীয়া ষ্টাইলিছ পায়, এইটো চিম্পল হয়, মই অ। চিম্পল কিন্তু কেনেকে হেৰি কৰে ক'বচোন, শিকাই দিব। শিকাম, কালি শিকাম। অট'মেটিক ৰাইটিং, পেণ্ডুলাম, এইটো বস্তুটো পেণ্ডুলাম পেণ্ডুলাম পেণ্ডুলাম। ডাঙৰ কৰি দিয়াচোন। একদম 100% ৰিজাল্ট দিয়ে, কিন্তু ভালকে মন কৰি কেনে মাতি ললে। এইবিলাক বস্তু আমাৰ এনাৰ্জিৰ লগত কানেকশ্যন কেনেকে কৰিব লাগিব মই কালি শিকাম। আমি যেনেকে 13 চাওঁ, 13টো এনে চাই দিলে নহব, আমাৰ এনাৰ্জিৰ লগত কানেকশ্যন হ'ব লাগিব, পেণ্ডুলাম আমাৰ এনাৰ্জিৰ লগত কানেকশ্যন হ'ব লাগিব, তেতিয়াহে। আৰু এঞ্জেল কাৰ্ডটো চাবলৈ বহুত সহজ, কিন্তু আমাৰ লগত কানেকশ্যন হ'ব লাগিব। কানেকশ্যন কেনেকে কৰিব লাগে সেইখিনি মই কালি শিকাম। আৰু বা কালি যে আমাক যে 7 চক্ৰ হিলিং কৰিছিলে এঞ্জেল, সেইটো কৈ দিব, সেইটো লিখি ল'ম, আপুনি কৈ যাব। মই লিখি দিম। ক্ৰিষ্টেল হিলিংটো বেলেগ বস্তু নেকি? ক্ৰিষ্টেল হিলিংটো বেলেগ বস্তু। ক্ৰিষ্টেল একচুৱেলি হিলিং বেলেগ বেলেগ মেথডি হিলিং কৰিব পাৰি। সাধাৰণতে সেনেকে নকৰি আজিকালি চবে ক্ৰিষ্টেল, আমি এতিয়া ক্ৰিষ্টেল পিন্ধি আছো যে, এইটো আমাৰ ক্ৰিষ্টেলে আমাক হিলিং কৰি আছে, এইটো ক্ৰিষ্টেল হিলিং। তেনেকে বহুত কেইটা বেলেগ বেলেগ পদ্ধতিৰে ক্ৰিষ্টেল হিলিং কৰিব পাৰি।
সেইটো আন্টি বেলেগ ক্লাছ হয় নেকি ক্ৰিষ্টেল হিলিঙৰ নে থাৰ্ড ডিগ্ৰীত হয় এইটো বেলেগ ক্লাছ আছে হলেও মই ক্ৰিষ্টেল বিলাক কোনটো ক্ৰিষ্টেলে কি কাম কৰে মই মাজে মাজে শিকাই যাম তোমালোকক মেম এই এঞ্জেল 15টাই আছে নেকি এঞ্জেল বহুত আছে আমি 15 জনৰ লগতে আমি কানেকশ্যন হওঁ সদায় এঞ্জেল এগৰাকী হাতত লৈও যদি তোমালোকে মাতা এইটো নহয় যে এঞ্জেলৰ এইটো কালাৰে ল'ম সেইটো কালাৰে ল'ম এইটো নহয় এঞ্জেল এগৰাকী কেনেকে হাতত লৈও এফাৰ্মেশ্যন দিলেও এঞ্জেলে চাইন দিয়ে মই যতে যাওঁ মই ততে এঞ্জেলক লৈ যাওঁ লগত এগৰাকী মোৰ পাৰ্চত থাকেই মই সেইদিনাখন যে মই গৈছিলো জয় মাতাজী মন্দিৰত মোৰ লগৰজনীয়ে জানে কি হৈছে মোৰ ফ্লাইট আছিলে 9:40 তাৰপিছত ক'লে 11:40 মই ভাবিছো দেৰি হলে মোৰো ভাল ৰাতিপুৱা মই দিল্লীত দেৰিকে পামগৈ কিন্তু পাছত গৈ কেনে 2টা বাজিলে 2টা বজাত গ'লে যদি মই 6টা বজাত ট্ৰেইনখন নাপাওঁ কি হ'ব তেতিয়া মই এঞ্জেলক এনেকে কৰি কেনে কল কৰিছো মোক এঞ্জেলে ইমান ধুনীয়াকে গোটেই বস্তুখিনি কানেকশ্যন কৰি দিছে কিন্তু দিল্লী এয়াৰপৰ্টত কোনো পধ্যে বোলে ফ্লাইট নামিব নোৱাৰে বানপানী মোক তাতে সবে এয়াৰপৰ্টৰ সবে কৈছে আপুনিহে হাঁহি আছে সবৰে ইমান ফ্লাইট দিলে হৈছে সবে টেনচনত কাজিয়া কৰি আছে কিবা কৈছে আপুনি ইমান পজিটিভ কেনেকে বোলে তাতে মোক ছোৱালী এজনী আহি পিনি বোলে আপোনাক ইমান পজিটিভ লাগিছে বুলি কৈ পিনি চিনিও নাপাওঁ আহি গিফ্টটো দিছে মই এঞ্জেলক লৈ খালি কৈ আছো এঞ্জেল মোক ধুনীয়াকে পুৱাই দিলে হ'ল আৰু মোৰ ট্ৰেইনখন পালেগৈ হ'ল এঞ্জেল কি কাৰ্ড নেকি এঞ্জেল কাৰ্ড মানে এঞ্জেল এগৰাকীক মই লগত লৈ ফুৰো এইটো নহয় মানে যে কাৰ্ডে হয় কাৰ্ডটো বেলেগ কাৰ্ড বেলেগ আছে এঞ্জেল কাৰ্ডো আছে এঞ্জেলো আছে মোক 2 দেখাব ছেকেণ্ডতে পাৰিব নেকি বা 2 ছেকেণ্ডতে দেখাই আছো ৰবা বলে বা ইমান ফোন এঞ্জেল কাৰ্ড মই এইটো লৈছো কিন্তু এইটো ইয়াত নাপায় মই আপোনালোকক যিটো ইয়াত পাই মই সেইটো লিংকটো দি দিম মানে এঞ্জেল কাৰ্ড একো হেৰি নাই তাতে সব লিখাই থাকে এঞ্জেলৰ কাৰ্ডত আপোনালোকে ইজিলি চাব পাৰিব সেইটো মই কালি শিকাই দিম আৰু লিংকটো আজিয়ে দি দিম এমাজনত পাব লৈ আহিব আৰু এঞ্জেলিয়া মোৰ লগত থাকে মোৰ তাতো এগৰাকী আছে এনেকে তেওঁলোকক পাম নাই মানে আমি ল'ব পাৰিম নাই এনেকে এঞ্জেল ল'ব পাৰিবা নিজৰ লগত কানেকশ্যন কৰি ললে মানে এঞ্জেল লগত সদায় থাকিব ক'তো বিপদত নপৰে ক'ত পাম এগৰাকী মোৰ আছে চাওকচোন ল'ব পাৰিম নেদেখিলো ল'ব নহয় পাৰিবা এঞ্জেল বেলেগত ল'ম এঞ্জেলটো নেদেখিলো এঞ্জেল নেদেখিলে বা কোৱা আপোনাক দেখাই নাই মোক দেখা আপোনাক নাই নেদেখা হলো নাই দেখা আপোনাক দেখিছো আন্টি দেখিছো আমি কোনে নাই কোনে দেখা দেখা নাই মোক মই নাই দেখা ময়ো নাই দেখা তুমি দেখিছা নাই নাই দেখা এতিয়া দেখিছো চিমি দেখিছা নাই মই নাই দেখা তললৈ গৈছে নহয় মইতো তললৈ গ'লগে বহুত এতিয়া দেখিছো বহুতে ভিডিঅ' অফ কৰি থৈছে ন নাই এয়া কৰা এঞ্জেল আৰু এয়া পেণ্ডুলাম আপুনি যদি বোলে মোৰ বোলে কিবা এটা বস্তু হেৰাইছে মই কাইলে শিকাম কানেকশ্যন কৰা এই বস্তুটো কোনটো য়েছ কয় কোনটো ন কয় মই কালি শিকাই দিম
মেম 7 চক্ৰৰ পাই পেণ্ডেল নে নাই? কি কৈছা? 7 চক্ৰৰ পেণ্ডুলাম পাই নেকি? 7 চক্ৰৰ পেণ্ডুলাম পায়, এমেথিছৰ পায়, ধুনীয়া ষ্টাৰ পেণ্ডুলাম পায়, এঞ্জেল পেণ্ডুলাম পায়, সেইবিলাকৰ অলপ দাম লয়। এইটো এনে চিম্পলটো ইমান দামো নলয় আৰু মানে কাম চলি যায় আৰু। আন্টি এইবোৰ ক'ত পাম এঞ্জেল আৰু পেণ্ডুলাম? মোৰ ওচৰতো পাবা, বেলেগৰ ওচৰতো পাবা, আজিকালি চবৰ লগত থাকেই পেণ্ডুলাম। বা মোৰ তাত এগৰাকী এঞ্জেল আছে চাওকচোন দেখুৱা দেখিছেনে নেকি? হয় অকে, বৰ ধুনীয়া গ্ৰীণ এভেঞ্চুৰিয়ানৰ হয় ন? হয় তুমি কেতিয়াবা উইচ কৰিছানে, খুজিছানে, পাইছানে? কৰিছো মই মানে বেলেগৰ হৈ মানে হেৰি কৰি বহুত প্ৰমাণ পাইছো লগত ৰিজাল্ট পাইছো এদিন বা এজনীৰ মানে হাজবেণ্ড মানে হেৰি হৈছিলে প্ৰেছাৰ ষ্ট্ৰক হৈছিলে মোক কৈছে তুমি প্ৰে কৰাচোন হস্পিটেলাইজ মানে হ'ব লগা তাৰপিছতে মানে হেৰি হস্পিটেলাইজ হ'ব লগা নহলেই বহুত ডাঙৰ মই চাকচেছ আজি এইটো ক'বলৈ পাহৰিলো। মোৰো আজি ইমান ডাঙৰ এক্সপিৰিয়েঞ্চ এটা, ল'ৰাটোৰ বয়স 14 বছৰ, মাকৰ লগত অৰুণাচলত ফুৰিব গৈছে। মই দুপৰীয়া ভাত খাই উঠি বিচনাত গৈছো, মাকে কান্দি কান্দি ফোন কৰিছে, ল'ৰাটোৱে মাকৰ লগত কিবা কাজিয়া লাগি দৰ্জা হুক মাৰি সোমাই দিলে। 15 মিনিটত, আৰু সেইটোও হৈছে বেলেগৰ ঘৰত, অৰুণাচলত ফুৰিবলৈ যোৱা ঘৰত। 15 মিনিটত ল'ৰাটো বোলে দৰ্জা, প্ৰথমতে মাত বোল দিছিলে, পাছত মাত বোলো নিদিয়া, ক'লে মই মানে কি লাগিছে মোক খোলাকে কোৱা নাই, মোক খালি কৈছে মোক ঘৰলৈ যাওঁ বুলি কৈছে, মই নিয়া নাই কাৰণে সি দৰ্জা বন্ধ কৰি কান্দিছে। মই ফ্ৰেণ্ডৰ লগত আহিছো, মই যাওঁ বুলি ক'লে যাব নোৱাৰো। ইমান মানুহজনে মোক কান্দি কান্দি ফোন কৰিছে, মই খালি আৰ্কেঞ্জেল মাইকেলক কৈছো, আৰু মই মানে ভাত খাই উঠিছো, মোক 15 মিনিটৰ পাছত তেওঁ ল'ৰাটোও থেংক ইউ কৈছে, মাকেও থেংক ইউ কৈছে। সি নিজে নিজে বোলে দৰ্জা খুলি দিলে, মাকে কান্দা শুনি। মাকেতো মানে কৈছে বা বোলে মই কি কৰো, ল'ৰাটো কিবা সময় দৰ্জাখন ভাঙি দিয়া, প্ৰে কৰালৈকে যদি কিবা এটা কৰি দিয়ে, ভয়ো লাগিছে, সৰু এনেকুৱা ল'ৰা ছোৱালী, আৰু সি কৈও দিছে মই মৰি থাকিম বুলি। এনেকুৱা এঞ্জেলে পটককে মানে ইনষ্টেণ্ট ৰিজাল্ট পায় এঞ্জেলৰ পৰা। মই পাইছো সেইকাৰণে প্ৰে এঞ্জেলক কৰিলে মাতিবা, এঞ্জেলক লগত ৰাখিবা, সদায় য'তে যোৱা এঞ্জেলক লগত লৈ যাবা। বা আপোনাৰ এইটো এঞ্জেল কিহৰ হয় যেনে মোৰ এইটো গ্ৰীণ এভেঞ্চুৰিন আপোনাৰ কিহৰ হয় এইটো সেই গ্ৰীণ এভেঞ্চুৰিয়ানৰে হয়, এইটো কালাৰটো অলপ হেৰি লাইট হয়, লাইট আৰু এগৰাকী আছে যে আপোনাৰ ক্ৰিষ্টেল ক্লিয়াৰ, এইটো স্ফটিক ক্লিয়াৰ কোৱাৰ্টজৰ। মানে এওঁলোক দুজন কিহৰ কাৰণে হয় নো? মোৰ 20 জনী মান আছে, 20 গৰাকী মান আছে এঞ্জেলত। সদায় হিলিঙত মই লৈ লওঁ লগত। মাওনে এঞ্জেল কাৰ্ড চাইছেনে? চাইছো। ভাল লাগিছে? মিলিছে, দুটা চাইছো, দুইটাই মিলিছে। বহুত কানেকশ্যন কৰি কেনে কৰিলে মানে পুৰা হয়ে হয়। আৰু লীনা, মই গ্ৰীড বক্সত এঞ্জেল ৰাখি থৈছো, তেনেকে ৰাখিব পাৰিম নাই? মই সুধিম বুলি সদায় পাৰি ন? পাৰি। আপুনি এঞ্জেল মোৰ পৰাই লৈছিলে ন? আপোনাৰ পৰাই লৈছিলো। পাৰি, এঞ্জেল গ্ৰীড বক্সত ৰাখিব পাৰি, ময়ো ৰাখো। তেতিয়া এঞ্জেল আৰু ক্ৰিষ্টেল মিলি কেনে যিটো হিলিং হয় বহুত পাৱাৰফুল হয়, মানে ৰেকি মিলি যিটো হিলিং হয় ন, বহুত পাৱাৰফুল হয়। মেম সেইটো যে গ্ৰীড বক্সটো যে আপুনি দেখাইছিলে, মোৰ যে সেই এঞ্জেল কেইটা যে আছিলে গ্ৰীড বক্সটোত, হয়, সেইটো ললেও হ'ব ন? সেইটো ললেও হ'ব। গুৰুমা গ্ৰীড বক্স কি হয়? এইটো 3rd ডিগ্ৰীত পাবা। ৰেকি 3rd ডিগ্ৰী, গিফ্ট বক্স লৈ পিনি হিলিং কৰিব পাৰি। তেতিয়া আমি যেনেকে ৰেকি তেতিয়া এজনকে হিলিং কৰাইছো ন, 3rd ডিগ্ৰীত বহুত কিজনক একেলগে হিলিং কৰিব পাৰি। 1-1.5 ঘন্টাত কেতিয়াবা 60, মইতো প্ৰথম 60-70 জনো কৰিছিলো। এতিয়া মোৰ ক্লাইণ্ট বেছি হ'ল, কিবা হ'ল, মই হিলিং ইমান কৰিব নোৱাৰো, অলপ কমাই দিছো হিলিংটো। আৰু কিবা সুধিবলৈ আছে যদি কোৱা। আজি কেইটা বাজিলে ক্লাছ? আপুনি মোক এই হেৰি দিব দেই, এঞ্জেল আৰু এই হেৰিটো দেখাইছিলে, সেইটো দিব। মই আপোনাক মেছেজ কাইলেহে মই থাকিব নোৱাৰিম পাই। হ'ব, একো কাইলে নাই। এইটো হেৰিটো জানিব মন আছিল, মই কিন্তু পেণ্ডুলামটোহে চোৱা নাই। ঠিক আছে, চাওঁ কাইলে ৰেকৰ্ডিং দি দিম নহয়। ৰেকৰ্ডিং দি দিব। ৰেকৰ্ডিং দি দিম।
মই এইটো ক্লাছৰ ৰেকৰ্ডিংটো মোক অনামিকাই কৈছিলে পাব্লিক মোক জানক বুলিয়ে অলপ মানুহ কিছুমানে এঞ্জেলৰ প্ৰতি কি আছে সেইটো জানক বুলি একটা ক্লাছ কেইটা ইউটিউবত দিছো কালি মই মানে ঘপকে ওলাই গলো মানে কাপোৰ চাপোৰ আজি সেইকাৰণে ভাল কাপোৰ পিন্ধি লৈছো একো নাই নহয় চবেই শিককচোন অকমান এঞ্জেল চবেই শিকিবও নোৱাৰে যেতিয়ালৈকে মানে কিছুমানে পইচা থাকিলেও শিকিব নোৱাৰে কিছুমানে পইচা নাথাকিলেও শিকি লব পাৰে এঞ্জেলে মাতিব লাগে কোনো প্লেনে নাছিলে ভাবছে আৰু আগদিন মোৰো একে এটিয়ে ফোন কৰিলে কৈছে যদি চিটুৱেশ্যন মই শিকি ল শিকিবলগীয়া আছিলে কাৰণে পুৰা শিকিব পালো ভাল লাগিছে নাই শিকি ভাল লাগিছে শিকি ভাল লাগিছে আৰু কিবা কিবি আছে মই 15 দিন কৈছো ন 15 দিন ক্লাছ কৰামেই ঠিক আছে মানে শিকি ভাল লাগিছে খালি মোৰ আধা হৈছে কাৰণে মানে অকমান হেৰি হৈছে গোটেইখিনি পালে ভালকে লিখি মেলি কৰিলে ভাল লাগিব দি দিম নহয় কপিও দি দিম PDF দি দিম আৰু মই গ্ৰুপত গোটেইকেইটা ভিডিঅ' দিলো ভিডিঅ' কেইটা চাই ল'ব আজি মোৰ জইন কৰা দেৰি হৈ গ'ল মেম ফিৰোজা পিন্ধিলে চাকৰি হয়নে মীনা বাইদেউ মোৰ এই ল'ৰাৰ যে কাগজখন হেৰাইছিলে পালো দে আজি পালে ন মই তাক কৈছিলো ক্ৰিষ্টেল ৰিচ আৰু ডিভাইন ৰিচ কৈ থাকিবা ওলালে আজি ৰাতিপুৱা সব পাবা এঞ্জেলৰ ওচৰলৈ হেৰালে কি ক'ব লাগে বা কওকচোন এইটো ক্ৰিষ্টেল ৰিচ ডিভাইন ৰিচ মই চাইন কৰিছো দাদা ক্ৰিষ্টেল ৰিচ ধনী REC ৰিচ ডিভাইন ৰিচ সেইটো কিহৰ কাৰণে কিবা বস্তু হেৰালা মানে ক'ব পাৰে এঞ্জেলৰটো পাতিবই লগতে সেইটো ক'ব পাৰে ক্ৰিষ্টেল ৰিচ মই কালি দিছিলো আজি এইটো মই এবেন্ডেন্সৰ চিম্বলটো দিম দে এইটো এবেন্ডেন্সৰ চিম্বল হয় আজি এইটো দিম পাছত PDF দি দিম মেম কি ক'লে ক্ৰিষ্টেল ৰিচ ডিভাইন ৰিচ মই যিহেতু আজি হেৰি কৰা নাই মই এটা চিম্বল দিয়ে দিম দেখাই চিম্বলটো কাম কি কৰি দিওঁ বা বিষ হলে কি ক'ব লাগে চান্টিং হা বিষ যদি হয় টান 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 ক'ব পাৰা ভাজেৰো ক'ব পাৰা ভাজেৰোটো কওকচোন ভাজেৰো টান আৰু ভাজেৰো ক'ব পাৰা BAJGERO ভাজেৰো মই আৰু এবাৰ চাই দিম বাৰু ইটালিয়ান সুইচ ৱৰ্ড বিলাকৰ অলপ হেৰিবিলাক বেলেগ হয় স্পেলিংটো আকৌ কৈ দিয়াচোন দিব নহয় ন মেম হা স্পেলিংটো আকৌ কৈ দিব নহয় ন দিম ভাজেৰো মানে কিবা কাম এটা আহিলে যাব লগা হ'ল দিম মই ৰেকৰ্ডিং দিম মুনু ৰাখিব নে কি জ্বৰ হলে মই চাই দিম সেইটো মোৰ মনত নাইকিয়া আছে আছে খালি বহিখন ক'ত আছে চাব লাগিব মই এইটো দি দিওঁ হা মোৰ খুব চকু বিষাই আছে যে কি কৰিম কি দিব এইটো এবেন্ডেন্সৰ চিম্বল হয় এবান্ডেন্স গ্ৰীণ কালাৰ লিখিব লাগে এইটো কালাৰটো হৈছে ব্লেক আৰু আপোনালোকে লোৱাৰ লেগত আঁকিব লাগিব লোৱাৰ লেগত যদি আঁকে ভিজুৱেলাইজ কৰিলেতো কৰিলে মই ফটো আৰু হেৰি দি দিম মই খালি কাম কেইটা কৈ দিওঁ এতিয়া ফটোটো মই দি দিম এবান্ডেন্স গ্ৰোথ মানি এডুকেশ্যন বিউটি হেল্থ ফুড এডুকেশ্যন আৰু হেপিনেছ ছচিয়েল চাৰ্কেল এইবিলাকৰ কাৰণে এইটো এবেন্ডেন্সটো ইউজ কৰা হয় কালাৰ হৈছে ব্লেক আৰু ইয়াৰো ক্ৰিষ্টেল থাকে এডালৰ হৈছে ৰেড কাৰ্নেলিয়ান ক্ৰিষ্টেল মই এটা এটাকে সদায় শিকাই যাম বহুত চিম্বল আছে মই PDF দি দিম বাৰু কওক বা এইটো ক'ত ৰেড কাৰ্নেলিয়ান আৰু কি ক'লে দিয়কচোন কিহৰ কাৰণে চকু বিষৰ কাৰণে মানে চকু বহুত বিষাই আছে মোৰ টান 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 কৈ থাককচোন আৰু এনেকে অলপ টেপ কৰক এনেকে দেখা আৰু নাই হাতখন ধৰি আপুনি চকুত দিয়ক আপুনি ৰেকি আপোনাক দেখা নাই
মোক দেখা নাই নেকি বাকীবিলাকৰ দেখা নাই নেকি এতিয়া দেখিছো 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 কি কৰিবলৈ ক'লে টান 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 কৰি থাকক আৰু হাজেৰো হজেৰো হয়। তাকে। বহুত আজি প্ৰব্লেম ইয়াতে আৰু নেকি মোৰ বৰ টোপনি ধৰিছে যাওক আপোনালোকে চবে শুই থাকক আজি ৰূপা ফ্লেছ কৰি ভাল লাগিলে নে মই অকমান আৰাম কৰি লৈ পেলাই মই আপোনালৈ ফোন কৰিম দেই কৰক আৰাম একেবাৰে আপুনি টোপনি গৈ কিনে মোলৈ ফোন কৰিব মেম মোৰ আগৰ গীতা আপুনি দি দিব নে মই আজি যে প্ৰথমকে জইন কৰিছো ৰূপাই কৈছা ন হয় ৰূপা দি দিম দিয়া ভাল লাগিছে ভাল লাগিছে মেম ঠিক আছে মই দি দিম দিয়া বা এবান্ডেন্স চিম্বলটোৱে কি কৰে বুলি ক'লে ক'ত আঁকিম এবান্ডেন্স চিম্বলটোৱে মানি গ্ৰোথ কৰে এডুকেশ্যন গ্ৰোথ কৰে বিউটি এনহেন্স কৰে হেল্থৰ প্ৰব্লেম থাকিলে ফুড এডুকেশ্যন হেপিনেছ এইটো আঁকিব লাগিব নি চিম্বলটো ক'ত ভৰি থাকি ল'বও পাৰে বা ঘৰতো এবেন্ডেন্সৰ চিম্বলটো আঁকি থৈ দিব পাৰে কি কালাৰ এইটো ব্লেক কালাৰ ব্লেক মই গ্ৰুপত তোমাক এতিয়া আজি গ্ৰুপত এড কৰি মই এবেন্ডেন্সৰ চিম্বলটো দি দিম ঠিক আছে ঠিক আছে ঠিক আছে মই আঁকি লৈছো মোৰ মই ভৰিত মানে ক'ত নেদেখিবা চাগৈ ক'ত গলো জানো মই দেখুৱাই গ্ৰুপত দি দিম মই চকুৰে আৰু এইটো এবেন্ডেন্সৰটো হেৰি ড্ৰ কৰি লৈছো হাতত টেটু হেৰি লীনা বাইদেউ মই টেটু এটা কৰিব কি কৰিলে মানে চাকচেছ হোৱা তেনেকুৱা এটা মোক টেটু চিম্বলটো দিবচোন ঠিক আছে চব আৰু বহুতে মই কালি এতিয়ালৈকে মোক সোধা দেই আনলিমিটেড এবেন্ডেন্সৰ চিম্বলটো আঁকি লওক মোক সেইটো মই আনলিমিটেড এবেন্ডেন্স কৰি লৈছো মোকো তেনেকুৱাই লাগে দি দিম দিয়ক মই মানে টেটু কৰিবলৈ মাতি আছো মই আপোনাক সুধি মানে চিম্বলটো লমকে কৰা নাই ঠিক আছে কৰি ল'ব আৰু কালিলে মোৰ বিশেষ কথা এটা আছে কথা পাতিম দেই ঠিক আছে মই আপোনাৰ আপোনাৰ হেৰি কেইটা ৰাখি কেইটা পঠালো দেই থেংক ইউ কিন্তু এটা কথা ৰাখি দুটাই পঠাবলৈ দিগদাৰ হয় বোলে মই য'ৰ পৰা পঠাইছো একচুৱেলি ৰাখি মই আনি থোৱা নাই কেলে আমাৰ অসমত ৰাখি নচলে আপোনাক এটা বস্তু আপুনি ৰাস্তাৰ পৰা ধৰি ধৰি মানুহক ৰাখি পিন্ধাব গিফ্ট বিলাক পাব যে আমালৈ পঠাই দিব অকে এতিয়া মানুহ বিচাৰি ফুৰিব লাগিব চবকে টানি টানি ৰাখি পিন্ধাব পিন্ধাই লৈ আমালে গিফ্ট কেইটা পঠাই দিব আপুনি দুটা বিচাৰিছে দুটা নপঠাই বোলে সেইকাৰণে মই 12 পঠাই দিলো 12 পঠাই দিলে ন দাম বেছি নহয় চিন্তা কৰিব নালাগে অকে বাৰু উঠিলে হ'ল আৰু আজি চুইচ অন নকৰো কাইলে সোনকালে আহিম সোনকালে চুইচ অফ কৰা মই আজি এনেও গ্ৰুপত দি দিছো না চুইচ অফ সেইটো মোৰ বস্তু কেইটা যে পঠিয়ালে নেকি নাই পঠিয়া ন সোমবাৰে চিয়ৰ পঠাম